হেল্ল' গাইজ গগন এনালাইজ ষ্টাডিত আপোনালোকক আদৰণি জনাইছোঁ। शिक्षा की जड़ कड़वी है पर उसके फल मीठे हैं। আজিৰ টপিক হৈছে ৰেচিঅ' এণ্ড প্ৰপোৰ্শ্যনৰ পাৰ্ট 1 আমি অতি সুন্দৰভাৱে শিকিলোঁ। যিসকলে চোৱা নাই আপোনালোকে চাই ল'ব। এতিয়া বলক আমি পাৰ্ট 2ত প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক সমাধান কৰোঁ। আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক সমাধান কৰাৰ আগত আমি কিছুমান টাইপ আৰু শিকিব লাগিব। চ' বলক আমি প্ৰথমে টাইপবিলাক কিছুমান শিকি লওঁ। তাৰপিছত ফাৰ্ষ্ট মই এইটো কুৱেশ্যন সমাধান কৰিম। এইটো হৈছে টাইপ 4 শিকোৱাৰ বাবে মই এটা কুৱেশ্যন লৈছোঁ। টাইপ 1, 2, 3 আপোনালোকে চাই ল'ব পাৰ্ট 1ত। দিয়া আছে ইয়াত এ বি চিৰ অনুপাত ক্ৰমে 8:4:3 তেওঁলোকৰ হাতত 90 টকা আছিল, তেন্তে গাইপতি কিমান টকা হ'ব? ইয়াত কোৱা হৈছে এ বি চিৰ অনুপাত ইমান সমান ইমান, অৰ্থাৎ যদি অনুপাতৰ ক্ৰম ইমান টকা হয় তেন্তে তেওঁলোকৰ হাতত থাকে 90 টকা। অৰ্থাৎ আমি কি বুজিলোঁ ইয়াৰ পৰা যে অৰ্থাৎ A:B:C সমান 8:4:3 ঠিক আছে। তেন্তে তেওঁলোকৰ এই ইষ্টুৰ মানে অৰ্থাৎ এই অনুপাতৰ সমান টকা কি হয়? কুৱেশ্যন মতে 90 টকা হয়। অৰ্থাৎ এই টকা সমান এই টকা, ঠিক আছে। তেন্তে আমি এতিয়া এই টকাটোক যদি আমি যোগ কৰি ইয়াক হৰণ কৰি দিওঁ তেতিয়াহ'লে প্ৰতি 1 টকাত কিমানকৈ পৰিব আমি এনচাৰ পাই যাম। আৰু যদি বোলে আমি এক্স ধৰি কৰোঁ তেতিয়াহ'লে দীঘলীয়া বহুত হৈ যাব। এক্স ধৰি কৰিলে 1.5 পেজ 1 পেজ হৈ যাব। চ' ইয়াত এক্স ধৰিব নালাগে, শ্বৰ্টকাট কৰিলে হ'ল। এতিয়া 8 + 4 + 3 কিমান হ'ব? 12 আৰু 3 15। 15 ৰেচিঅ' সমান 90 টকা, ঠিক আছে। এতেকে 1 ৰেচিঅ' সমান কি হ'ব? 1 ৰেচিঅ' সমান হ'ব 90/15 হৈ যাব। এতেকে 90/15ক যদি আমি কাটো তেতিয়াহ'লে কিমান বাৰ যাব? 6 বাৰ যাব। এতেকে 1 ৰেচিঅ' সমান পাই গ'লোঁ আমি 6। এতেকে এনচাৰ ওলোৱা তেতিয়া আমাৰ সহজ হৈ যাব। এতেকে ইয়াৰ কাৰণে কি হ'ব? এ ইকুৱেল এৰ আছিল 8 ৰেচিঅ', এতেকে 8 × 6 সমান কি হ'ব? বিৰ কাৰণে কি হ'ব? বিৰ আছিল 4 × 6। তাৰপিছত চিৰ কাৰণে কি হ'ব? চিৰ আছিল 3 × 6, ঠিক আছে। এতেকে ইয়াত আমি এনচাৰটো পাই যাম 8 × 48, 6 × 4 = 24, 6 × 3 = 18। অৰ্থাৎ গাইপতি কিমান টকাকৈ পৰিব? এ পাব 48। কুৱেশ্যনত যদি দিয়ে যে এ কিমান টকা পাব তেতিয়াহ'লে আপোনালোকে ক'ব নিশ্চিন্ত গম পাব যে এ পাব 48, বি এ পাব 24 টকা আৰু চি এ পাব 18 টকা, ঠিক আছে। এতিয়া এই কুৱেশ্যনটোৰ ভিত্তিত আৰু কি ধৰণৰ কুৱেশ্যন হ'ব পাৰে? যদি সোধে যে বোলে এ আৰু চিৰ মাজত পাৰ্থক্য কিমান টকা? এ আৰু চিৰ মাজত পাৰ্থক্য কিমান টকা? কুৱেশ্যনটো ধৰক দিলে যে কুৱেশ্যনটো দিছে এ আৰু চিৰ মাজত পাৰ্থক্য কিমান টকা? এৰ আছিল কিমান? 48, চিৰ আছিল কিমান? 18। অৰ্থাৎ 8ৰ পৰা 8 গ'লে 0, 4ৰ পৰা 1 গ'লে 3, অৰ্থাৎ 30 টকা হ'ব পাৰ্থক্য। 30 টকাটো হৈ যাব পাৰ্থক্য। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ইয়াৰ পৰা বনাই দি দিব যে বি এ কিমান টকা পাব, বিৰ যদি 2 গুণ হয় তেতিয়াহ'লে কিমান টকা হ'ব, ঠিক আছে। চিৰ যদি 2 গুণ হয় তেতিয়াহ'লে কিমান টকা হ'ব? চিৰ 2 গুণ বুলি কোৱাৰ লগে লগে 36 টকা হ'ব। এনেকৈ কুৱেশ্যনবিলাক এক্সামিনাৰে আপোনাক সুধিব পাৰে। টাইপ 5 বলক আমি শিকোঁ। টাইপ 5ত ৰেচিঅ' ফ্ৰেকশ্যন শিকিম, অৰ্থাৎ ভাগৰ হেৰিবিলাকক কেনেকৈ আমি ৰেচিঅ'ত নিম, ঠিক আছে। এতিয়া ধৰক ইয়াত মই লৈছোঁ 2/4 ইছটো দিছে 3/8। এই দুইটাৰ ৰেচিঅ'ত নিব লাগে। কেনেকৈ নিম? এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যিবিলাক ফ্ৰেকশ্যনত থাকে সেইবিলাক আপোনালোকে প্ৰথমে কি কৰিব? এই দুইটা সমান কৰি ল'ব, অৰ্থাৎ এই দুইটাৰ এলচিএম কি আছে চাই ল'ব। এলচিএম বুলি কোৱাৰ লগে লগে ইয়াত যদি 8 আছে ডাঙৰ সংখ্যাটো, ইয়াতো কি কৰিব লাগিব? 8 মিলাব লাগিব। অৰ্থাৎ 4 আৰু 8ৰ এলচিএম ল'ব লাগিব। অৰ্থাৎ 4 আৰু 8ৰ যদি এলচিএম চাব যাওঁ 4, 8ৰ এলচিএম কিমান হয়?
4 2 গুণ 8 হয় এলচিয়াম হয়নে অৰ্থাৎ এইফালে আছে 8 ইয়াতো আমি কি মিলাব লাগিব 8 মিলাব লাগিব ইয়াত আপোনালোকে এলচিয়াম কৰিব নালাগে সময় গুচি যাব ডাইৰেক্ট বোলে ইয়াত আছে 8 আমি ইয়াত কি কৰিব লাগিব 8 মিলাব লাগিব অৰ্থাৎ যদি 8 মিলাবলৈ কি কৰিব লাগিব ইয়াত ইনটু কি হৈ যাব 2 হৈ যাব ইয়াত যদি ইনটু 2 দিছোঁ ইয়াতো ইনটু 2 দিব লাগিব কম্পালসৰি ঠিক আছে অৰ্থাৎ কি হৈ যাব আৰু এইফালে কি দিব লাগিব ইনটু 1 এইফালে ইনটু দিব লাগিব 1 অৰ্থাৎ 1 যদি ইনটু দিব লাগে দিবই নালাগে সময় গুচি যাব হয়নে দিবই নালাগে অৰ্থাৎ কি হৈ যাব তলত হৈ যাব 8 ওপৰত হৈ যাব 2 2 গুণ 4 3/8 অৰ্থাৎ তলত 8 কমন হৈ গৈছে কমন হোৱাৰ লগে লগে দুইটা কেনসেল কৰি দিয়ক ঠিক আছে কেনসেল হৈ যাব অৰ্থাৎ এতিয়া আমি ৰেশিও পাই গ'লো 4:3 এটিও হৈ যাব আমাৰ বাবে এনসার কিন্তু ইয়াত যদি বোলে 12 হলে হয় 12 আৰু 3 তেতিয়া হলে কটাকটি গলে হয় কাৰণ 3 এ 12 কাটিব পাৰে কটাকটি গৈ যেটো মান পালো হয় হেতু হলে হয় ৰেশিও কিন্তু ইয়াত চোৱা কটাকটি নাযায় 3 4 ৰ মাজত হয়নে এই কাৰণে এটি হ'ব ফাইনাল ৰেশিও তাৰ পিছত লৈছো কুৱেশ্যন 2 লৈছো মই আপোনালোক সুবিধাতে ইয়াত আছে 5/6 আৰু 5/8 এতিয়া এই দুটাৰ এলচিএম কি হ'ব এলচিএম যদি আমি ইয়াৰ লগত দুইটা সমান হ'ব লাগিব এলচিএম কি হৈ যাব 24 হৈ যাব অৰ্থাৎ 6 লগত যদি আমি 6 4 গুণ 24 কৰো এইফালে কি কৰিব লাগিব 8 3 গুণ 24 মানে আপোনালোকৰ যদি এলচিএম ফাইন্ড আউট কৰাত প্ৰবলেম হয় তেতিয়াহলে আপোনালোকে পাতি ল'ব তে ইয়াত যদি 4 দিছো ওপৰতো 4 হ'ব ইয়াতো 3 হ'ব তলত 3 দিছিলো ইয়াতো 3 হ'ব অৰ্থাৎ তলৰ দুইটা ডাইৰেক্ট কেনসেল কৰি দিয়ক ইনটু সিনটু কৰিব নালাগে 4 5 গুণ 20 আৰু 5 3 গুণ 15 ঠিক আছে এতিয়া চাওক ইয়াত কি হৈ গৈ আছে কটাকটি গৈ আছে 5 এৰে ইয়াত 5 3 গুণ 15 ইয়াত 5 4 গুণ 20 অৰ্থাৎ 4:3 হ'ব ফাইনাল ৰেশিও ঠিক আছে তাৰ পিছত নেক্সট কুৱেশ্যন লৈছো এটো চাওক ঠিক আছে নেক্সট এটা লৈছো কুৱেশ্যন ইয়াত আছে 1:1 3/4 এটো কেনেকে ৰেশিও তেতিয়াহলে কি হ'ব প্ৰথমে আমি কি কৰিম 1 টো সেম ৰাখিছো 4 1 গুণে 4 আৰু এইফালে 3 অৰ্থাৎ কি হৈ যাব 7/4 হৈছে এতিয়া সহজ হৈ যাব এতিয়া ইয়াতো মনে মনে তলত এটা কি আছে মনে মনে তলত এটা 1 আছে নে নাই আছে অৰ্থাৎ যদি আমি ৰেশিও কি কৰিব লাগিব মিলাব লাগিব 4 মিলাব লাগিলে কি হ'ব এইফালে হৈ যাব ইনটু 4 এইফালে হৈ যাব ইনটু 4 হয়নে অৰ্থাৎ এইফালে হৈ যাব 4 এইফালেও 4 অৰ্থাৎ কি পাই যাম 4/4 7/4 অৰ্থাৎ দুইটা কেনসেল হৈ যাব ফাইনাল ৰেশিও 4:7 হৈ যাব তাৰ পিছত এটো ম্যাচ লৈছো মই ইয়াত কি আছে 4 2 গুণ 8 1 9 হ'ব 9/4 2 1 গুণে 2 আৰু 1 3 3/2 হৈ যাব হয়নে এতিয়া বলি ইয়াত কি কৰিব লাগে 4 আছে 4 মিলাব লাগিব অৰ্থাৎ 4 4 ডাইৰেক্ট কেনসেল কৰি দিয়ক ইয়াৰ লগত 2 ইনটু হৈ যাব ইয়াৰ লগত 2 ইনটু হৈ যাব 4 4 কেনসেল 3 2 গুণ 6 9 ইনটু 6 কটাকটি গৈ আছে এতিয়া আপোনালোকে কাটি দিয়ক কাটি দিলে কি হ'ব 3:2 হৈ যাব এটো হ'ব ফাইনাল ৰেশিও ঠিক আছে টাইপ 6 লৈ লৈছো ইয়াত দিয়া আছে AB A:B:C দিয়া আছে এইটো মান ঠিক আছে ইয়াক আমি কি কৰিব লাগে ৰেশিওত নিব লাগে কি কৰিব লাগিব প্ৰথম তিনিটা সংখ্যাৰ এলচিএম ফাইন্ড আউট কৰিব লাগিব অৰ্থাৎ 4 3 2 যদি এলচিএম ফাইন্ড আউট কৰো কি হ'ব 12 হৈ যাব আপোনালোক এলচিএম উলিয়াই ল'ব 12 হৈ যোৱাৰ লগে লগে ইয়াত আমি কি কৰিব লাগিব ইনটু কি কৰিব লাগিব 2 লগত 6 ইনটু কৰিব লাগিব তেতিয়া ওপৰতো 6 ইনটু হৈ যাব ইয়াত কি কৰিব লাগিব 4 ইনটু কৰিব লাগিব ইয়াত 4 ইনটু হৈ যাব ইয়াত 3 ইনটু কৰিব লাগিব ওপৰতো 3 ইনটু হৈ যাব অৰ্থাৎ তলৰখিনি কেনসেল কৰি দিয়ক ডাইৰেক্ট 6 পাই গলো 6 গুণে 6 4 1 গুণে 4 আৰু 3 1 গুণে 3 এটিও হৈ যাব আমাৰ কাৰণে ফাইনাল ৰেশিও ঠিক আছে এতিয়া এইটো কুৱেশ্যনৰ ভিত্তিত এটা প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন হৈছিল বলক আমি চাও কুৱেশ্যনটো হৈছে এইটো যে 2600 টকা ABCৰ মাজত সমানে ভগাই দিয়াত তেওঁলোকৰ অনুপাত ক্ৰমে হৈছিল কি এটো হৈছিল 1:2 তাৰপিছত 1/3:1/4 হলে বিএ কিমান টকা পাব ইয়াত কি কোনে সুধিছে বিএ কিমান টকা পাব সেম আমি কন্ডিশনটো ইয়াত কৰিছিলো ইয়াত কি আছিল 1/2 1/3 1/4 এইটো মানে লৈছিলো হয়নে অৰ্থাৎ তেওঁলোকৰ আমি কি পাইছিল ৰেশিওটো কি পাইছিল 6:4:3 পাইছিল এইটো মানৰ হয়নে এইটো মানৰ ৰেশিও পাইছিল 6:4 অৰ্থাৎ তেওঁলোকক কুৱেশ্যনত সুধিছে যদি ইমান টকা ABCৰ মাজত সমানে ভগাই দিয়া হয় সমানে ভগাই দিলে কি তেওঁলোকৰ ৰেশিও সমান কি হ'ব
2600 টকা হ'বনে নাই তেওঁলোকৰ ৰেচিঅ' সমান 2600 টকা হ'ব সমানে ভাগ কৰি দিয়াৰ কথা কৈছে অৰ্থাৎ তেওঁলোকৰ মাজত কি হৈ যাব প্লাছ তেওঁলোক ৰেচিঅ'টো যদি প্লাছ হয় তেতিয়াহ'লে তেওঁলোকৰ টকা হ'ব সমান 2600 টকা ঠিক আছে এতিয়া আমি চাম অৰ্থাৎ 643 কিমান হ'ব 6 4 10 আৰু 13 ডিভাইড ইয়াত আছে 2600 অৰ্থাৎ কি হৈ যাব এফালে গ'লে হৰণ হৈ যাব 1 ৰেচিঅ' সমান কি হৈ যাব 1 ৰেচিঅ' সমান 2600 ডিভাইডেড বাই কি হৈ যাব 13 এতিকে 13 2 গুণ 26 200 টকা পালোঁ 1 ৰেচিঅ' 1 ৰেচিঅ' সমান কি পাই গ'লোঁ 1 ৰেচিঅ' সমান 200 টকা ঠিক আছে এতিয়া সুধিছে কুৱেশ্যনত সুধিছে যে বিয়ে কিমান টকা পাব বি কোন আছিল বি হয়নে তেতিয়া বিৰ ৰেচিঅ' কোনটো হ'ব এইটো 4 এৰ কাৰণে 6 বিৰ কাৰণে হ'ব 4 আৰু চিৰ কাৰণে 3 ক্ৰমে কৈছিল হয়নে এতেকে বিৰ কাৰণে 4 ৰেচিঅ' 1 ৰেচিঅ' সমান কিমান পাইছোঁ 200 এতেকে 1 ৰেচিঅ' যদি 200 হয় 4 ৰেচিঅ' ইনটু 200 হ'ব হয়নে তেতিয়াহ'লে কিমান হৈ যাব 4 2 গুণ 800 টকা বিয়ে কিমান টকা পাব 800 টকা এনসাৰত চাম 800 আছে নে নাই এনসাৰত চিত আছে 800 এতেকে এনসাৰ হৈ যাব 800 ঠিক আছে বুজিছে আপোনালোকে যদি প্ৰবলেম হয় কমেন্ট কৰিব আৰু যদি বুলি x ধৰি কৰা তেতিয়াহ'লে সময় বহুত গুচি যাব x ধৰিলে বহুত দীঘল হ'ব তাৰপিছত টাইপ 7 লৈছোঁ টাইপ 7ত দিয়া আছে যে a/b সমান 3/4:2/8 আৰু b/c সমান 2/3:3/4 তাৰপিছত দিছে তেন্তে abc কিমান হ'ব abc চিৰিয়েলি ক্ৰমে কি হ'ব ইয়াত ab দি দিছে ইয়াত bc দি দিছে এতেকে আমি ফাৰ্ষ্টত ইয়াৰ ফ্ৰেকশন ভাঙিব লাগিব ঠিক আছে ফ্ৰেকশন ভাঙিবলৈ কি কৰিব লাগে অকমান আগত শিকিছোঁ আমি ইয়াত আছে 8 ইয়াত আমি 8 মিলাব লাগিব অৰ্থাৎ ইয়াত 2 ইনটু হৈ যাব ইয়াতো 2 ইনটু হৈ যাব অৰ্থাৎ এফালে 8 কেনসেল ইয়াত থাকিব 3 2 গুণ 6 এফালে 2 অৰ্থাৎ 6:2 হৈ যাব ইয়াৰ ৰেচিঅ' ঠিক আছে তাৰপিছত আছে ইয়াত 3 ইয়াত আছে 4 অৰ্থাৎ এই দুইটাৰ এলচিএম কি হ'ব 4 3 গুণ কি হৈ যাব 12 হৈ যাব ঠিক আছে অৰ্থাৎ 12 হলে আমি ইয়াত কি ইনটু কৰিম 3 ইনটু 4 আৰু ইয়াতো 4 ঠিক আছে ইয়াত 3 ইয়াতো 3 অৰ্থাৎ এফালে কেনসেল হৈ যাব তলত 3 3 গুণ 4 2 গুণ 8 আৰু সেইফালে থাকিব কিমান 3 3 গুণ 9 8:9 ঠিক আছে গম পাইছে এতিয়া আমি এ বিৰ পালো কিমান ইয়াত এ বি এ বিৰ ৰেচিঅ' কি পালো 6:2 বিচিৰ কিমান পালো বিচিৰ আকৌ ইয়াত এ বি চি চিৰিয়েলি লাগে আমাৰ সেইকাৰণে মই একেলগে চিৰিয়েলি পাতি লৈছোঁ এ বি চি সদায় চিৰিয়েলি পাতিবা ঠিক আছে এ বি চি এতিকে বি চিৰ কিমান আছে বি চিৰ আছে 8:9 সেইকাৰণে বিৰ মান কিমান আছে 8 আৰু চিৰ মান কিমান দিয়া আছে 9 চিৰ তলে তলে পাতিম বিৰ তলে তলে 8 চিৰ তলে তলে 9 এতিকে এ বি চি ফাইণ্ড আউট কৰিব লাগে এতিকে এ বি চি ফাইণ্ড আউট কৰিবলৈ ইয়াৰ সহজ দুটা ট্ৰিক মই পাৰ্ট 1ত শিকাইছিলোঁ যে এ বি চি কেনেকৈ ফাইণ্ড আউট কৰে আপোনালোকে মই কৈছিলোঁ ওলোটা এন হিচাপে ইনটু কৰি ফাইণ্ড আউট কৰিব পাৰে এনেকৈ কৈছিলোঁ চ' আপোনালোকে এতিয়া ইয়াত এইটো বাদ দিয়ক আৰু এটা সহজ পদ্ধতি মই কৈছিলোঁ ট্ৰিক 2 কৈছিলোঁ যে যদি ইয়াত 2 আছে তেতিয়াহ'লে কি কৰিব লাগে ইয়াতো 2 বহাব লাগে সমান সমান বহাব লাগে ইয়াত আছে 8 অৰ্থাৎ এইটো খালী ঘৰত কি বহিব 8 বহিব ঠিক আছে তাৰপিছত কৈছিলোঁ যদি কটাকটি যায় কাটিম অৰ্থাৎ ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত কি আছে ইয়াত 6 আছে হয়নে এতিয়া 2ৰে আমি 2 কাটিব পাৰোঁ আৰু 2ৰে আমি এইটোকো কাটিব পাৰোঁ এতিয়া এই 2 কেনসেল হৈ যাব আৰু এইফালে 2ৰে ইয়াত 4 বাৰ গুচি যাব বুজিছে কথাটো তাৰপিছত চাম আৰু কটাকটি যায় নে নাযায় অৰ্থাৎ 3টাত কটাকটি হ'ব লাগিব বোলে ওপৰৰ 2টাত গৈছে তেতিয়াহ'লে হ'ব নেকি নহ'ব ওপৰ আৰু তল মিলাই কটাকটি যাব লাগিব আৰু এনেকৈ লাইন এ বি চি সব ঘৰৰ পৰা এটা এটা সংখ্যা যাব লাগিব কটাকটি তাৰপিছত এতিয়া কি হৈ যাব আৰু নাযায় ইয়াত 2ৰে গ'ল এইটোত নাযায় 3ৰে গ'ল এইটোত নাযায় হয়নে তেতিয়াহ'লে কি হৈ যাব ইয়াত 6 × 4 24:2 ইয়াত আছে 8:2 ইয়াত আছে 9 ইয়াৰ ফাইনাল ৰেচিঅ' কি হৈ যাব এ বি চি সমান কি হৈ যাব a:2 b:2c সমান কি হৈ যাব এইটো হৈ যাব আমাৰ কাৰণে এনসাৰ ঠিক আছে তাৰপিছত বলক আৰু এটা লও কুৱেশ্যন নেক্সট কুৱেশ্যন লৈছোঁ আগত দিছিল 3টা মান এতিয়া দিছে এ বি চি বি চি চি ডি অৰ্থাৎ ফাইণ্ড দ্য এ বি চি ডি 4টা মান ফাইণ্ড আউট কৰিব লাগিব তাৰ কাৰণে আমি প্ৰথম কি কৰিব লাগিব ইয়াৰ পৰা ফ্ৰেকশন কাটিব লাগিব
ইয়াত কি আছে 4 আছে ইয়াত আমি 4 ইনটু কৰিব লাগিব হয়নে 4 ইনটু হৈ যাব অৰ্থাৎ ইয়াত 2 ইনটু হ'ব ইয়াতো 2 ইনটু হ'ব হয়নে অৰ্থাৎ এইফালে এইটো কেনসেল হৈ যাব ৰেশিও কিমান পাই যাম 2:3 তাৰপিছত ইয়াত আছে 9 ইয়াত 9 মিলাব লাগিব অৰ্থাৎ কি হৈ যাব 3:4 তলৰ দুইটা কেনসেল তাৰপিছত ইয়াত আছে অকমান বেলেগ টাইপৰ দি দিছে 6 গুণে 6 তাৰপিছত 3 যোগ হ'ব 9/6 4 3 গুণ 12 1 13 13/4 এতেকে 6 আৰু 4 এতিয়া লহাগু কি হ'ব এলসিএম কি হ'ব 14 গুণ 12 হৈ যাব ইয়াতো 2 ইনটু হ'ব ইয়াতো ইনটু 3 হ'ব সেই হিচাপে ইয়াতো ইনটু 3 হ'ব আৰু ইয়াত ইনটু 2 হ'ব ঠিক আছে এতেকে এলসিএম কি পাই যাম এইফালে তলৰটো কেনসেল হৈ যাব 9 গুণ 18 13 3 গুণ 39 এতেকে ইয়াত আৰু যদি কটাকটি গৈছে না নাই গৈছে কটাকটি গলে কিমান পাম 6 আৰু ইফালে 13 3 দি কটাকটি গৈছে 3 6 গুণ 18 13 3 গুণ 39 ঠিক আছে এতে ফাইনাল ৰেশিও 6:30 এতেকে এ বিৰ কিমান পালো 2:3 এ বিৰ কিমান পাইছিলো এ বিৰ পাইছিলো 2:3 বি সিৰ কিমান পাইছিলো 3:4 বি সিৰ 3:4 তাৰপিছত সি ডিৰ কিমান পাইছো 6:13 সব মই এনেকৈ তলে তলে পাতি লৈছোঁ এতিয়া আমি কি কৈছিলোঁ যে খালী জাগাবিলাকত ওচৰত থকা সংখ্যাটো যায় হয়নে ওচৰত যিটো সংখ্যা আছে সেইটো সংখ্যা যায় তেতিয়াহ'লে ইয়াত ওচৰৰ সংখ্যাটো কি আছে 3 আছে 3 যাব ইয়াত 3 যাব ইয়াতো কি যাব 3 যাব ইয়াত খালী ঘৰ আছে এটা ওচৰৰ সংখ্যাটো 3 আছে 3 যাব ইয়াত খালী ঘৰ এটা আছে 4 আছে 4 যাব ইয়াত খালী ঘৰ আছে দুটা 6 আহিব ঠিক আছে এতিয়া আমি চাম কটাকটি যায় নে নাযায় যদি যায় তেতিয়াহ'লে আমি কাটি দিম এতিয়া চাওক এইটো 3 কেনসেল হৈ যাব এইটো 3 কেনসেল এইটো 3 কেনসেল দুটা ঘৰৰ কাম ক্লিয়াৰ এতিয়া 3 নং এইটো ঘৰত 3 আছে এইটো কেনসেল এইটো ঘৰটো আছে 3 এইটো কেনসেল অৰ্থাৎ 4টা ঘৰৰ পৰা এটা মান কেনসেল হৈ গৈছে এতিয়া এইটো ঘৰত 2 আছে এতিয়া সেইটো ঘৰত 2 আছে নে নাই চাম এইটো ঘৰত ইয়াত 3 আছে ইয়াত 2 আছে মানে 6ক আমি 2ৰে কাটিব পাৰোঁ পিছৰ ঘৰটো চাম ইয়াক আমি কাটিব পাৰোঁ তাৰ পিছতো আমি এইটো ঘৰক কাটিব পাৰোঁ অৰ্থাৎ এইটোতো কটাকটি যাব 2 দি ইয়াত চোৱা 2 দি ইয়াত কিমান বাৰ যাব 2 3 গুণ 6 ইয়াত 2 বাৰ যাব 2 2 গুণ 4 ইয়াত 2 বাৰ যাব 2 2 গুণ 4 ঠিক আছে বাকি আর যাব না এতিয়া আপোনালোক চাই লওক যদি যায় কাটি দিও যোৱা নাই যদি কাটিব নালাগে ঠিক আছে এতিয়া আমি ইয়াত 2 ডাইৰেক্ট কেনসেল হৈ গৈছিল ইয়াত 3 কেনসেল হৈ গৈছিল ইয়াত অনলি কিমান ৰৈ গৈছিল 6 ৰৈ গৈছিল তেতিকে ইয়াত 6 পাই গলো আমি আনসাৰটো is 2 ইয়াত 3 এটা আছিল ইয়াত 3 এটো কেনসেল হৈ গৈছিল ইয়াত 3 আছিল এটো 3 এটো 3 3 3 গুণ 9 পাই গলো আমি is 2 তাৰ পিছত এটো 6 এটা আছে ইয়াত আছে 2 so 2 গুণ 12 is 2 ইয়াত আছে 13 13 2 গুণ 26 এতিয়া বলে আৰু যদি কটাকটি গৈছে আকৌ আমি কাটিব পাৰিম ইয়াত 12 আৰু কটাকটি গৈছিল ঠিক আছে এতিয়া আমি আৰু ইয়াত কি কৰিব পাৰিম কাটিব পাৰিম এতিয়া 3 ৰে যদি আমি কাটো 3 ৰে যদি কাটো ইয়াত কাটিব কিন্তু 26 ত না যায় ঠিক আছে অৰ্থাৎ ফাইনাল ৰেশিও পাই গলো আমি এইটো এতেকে এ বি সি সমান কি হ'ব a is to b is to c সমান এইখিনি হৈ যাব ঠিক আছে এতেকে এটুৰ পৰা কোৱেশ্চন কেনেকুৱা ধৰণৰ হ'ব এনেকে দি দিব যে এ বি সি সমান আছিল টকা আছিল দি দিব ধৰক টকা আছিল দি দিব যে তেওলোকৰ টকা আছিল ধৰক দি দিল কিমান টকা দি দিলে কিমান টকা 500 টকা দি দিলে তেতিয়া হলে বি এ সি এ কিমান টকা পাব তেতিয়া হলে আপোনালোকে কি কৰিব সেম প্ৰসেস এইখিনি যোগ কৰিব ইয়াক হৰণ কৰি দিব তেতিয়া 1 ৰেশিও পাই যাব তাৰ পিছত সিৰ মান কিমান আছে সিৰ মান 12 লগত ইনটু কৰি দিব आंसर পাই যাব এনেকা ধৰণৰ কোৱেশ্চন বিলাক এটা হ'ব ঠিক আছে মানে হয় প্ৰায় এক্সাম বিলাকতে হৈ আছে তাৰ পিছত হৈছে টাইপ 8 ৰেশিও অফ এক্স অর আননোন কিছুমান তোমাক তিনটা মান দি দিব যে 3 নম্বৰটো 4 নম্বৰটো কি হ'ব ফাইন্ড আউট কৰিবলৈ দিব যেনে হৈছে x is to 3 dual is to 4 is to 2 এতেকে ইয়াত আননোন অর্থাৎ x এর রেশিও কি হ'ব ফাইন্ড আউট কৰিব লাগে বা এইটোক আপোনাক দি দিব পাৰে যে 3 dual is to 4 is to 2 ইয়াত x এর মান কি হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এটা এক্সামত হয় দুটামান হৈছে মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো আপোনাক দেখাই আছো এতিয়া ইয়াত
কি হ'ব চাওক যেহেতু আননোন ফাইন্ড আউট কৰিব দিছে সেইকাৰণে সদায় আউটাৰ কি হ'ব ইনটু হৈ যাব অৰ্থাৎ আউটাৰ বুলি ক'লে মই পাৰ্ট 1ত আপোনালোকক সুন্দৰভাৱে শিকাইছিলোঁ আউটাৰ কি আছে x আৰু 2 এইটো কি আছে বাহিৰ আছে হয়নে এইফালেও আছে বাহিৰ সেইফালেও আছে বাহিৰত ঠিক আছে ইয়াত কি পাই গ'লো আমি x তাৰপিছত ইছটো ইয়াত পাই গ'লো x ইনটু 2 বা ইছটো 2 তাৰপিছত আকৌ সেইফালে ইনটু হ'ব তাৰপিছত এইফালে ডুৱেল ইছটো বা সমান দি দিয়ক সমান দিব পাৰে যে ইনাৰ বুলি কোৱাৰ লগে লগে ইনাৰ 3 ইনটু 4 হ'ব 3 ইনটু 4 ঠিক আছে ইয়াত আমি x ধৰি কৰিব পাৰোঁ বেসিক্যালি সবে কি কৰে xৰ লগতে যায় কিন্তু x ধৰি কৰিলে কি হ'ব সময় বহুত গুচি যাব বহুত সময় লাগে সো কম্পিটিটিভ এক্সামত যদি সময় গুচি যায় এটা মেথছ কৰোঁতে কেনেকৈ হ'ব সব আমি ট্ৰিকৰ দ্বাৰাই কৰিব লাগিব এতেকে ইয়াত কি হৈছে 3 ইনটু 4 ইনটু 12 হৈ যাব আৰু ইয়াত যদি x ৰাখি দিওঁ তেতিয়াহ'লে 2 এইফালে গৈ কি হৈ যাব হৰণ হৈ যাব হয়নে তেতিয়াহ'লে কি হ'ব 2 যদি ইয়াক কাটো 6 এতেকে x ইকুৱেল 6 পাই গ'লো অৰ্থাৎ এতেকে আমি ক'ব পাৰোঁ আননোনটো অৰ্থাৎ xৰ ঠাইত কি হ'ব xৰ জাগাত 6 হৈ যাব ইয়াত অৰ্থাৎ 6 ইজ টু 3 ইজ টু ডুৱেল ইজ টু 4 ইজ টু 2 হৈ যাব এনসাৰ ইয়াতো কি হৈ যাব ইয়াত 6 হৈ যাব ঠিক আছে এতিয়া বলক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো চাও কেনেকৈ হৈছিল এছাক টেক্সাছ আসাম 20 চনত হৈছিল ইয়াত দিছে the first three terms of a proposition are 3 5 and 21 respectively what is its fourth term অর্থাৎ তিনিটা দিছে 4 নম্বৰ ৰেশিওটো কি হ'ব জাস্ট আমি শিকি আহিলো যে আননোন অৰ্থাৎ x কেনেকৈ আমি ফাইন্ড আউট কৰিব পাৰিম ঠিক আছে এতিয়া ইয়াত কৈছে ফোৰ্থটো কি হ'ব এতেকে আমি ইয়াত কি কৰিছো ইয়াত বহাই লৈছো কুৱেশ্যনত দিয়া আছে 3 5 n অৰ্থাৎ 3 ডুৱেল ইজ টু 5 ইজ টু 7 এনেকৈ আছে হয়নে এনেকৈ আছে 3 5 7 নহয় 21 ঠিক আছে এনেকৈ আছে এতেকে আমি ইয়াত কি কৰিব লাগে x ফাইন্ড আউট কৰিব লাগে হয়নে x ফাইন্ড আউট কৰিব লাগে তে আমি শিকিছিলো আউটাৰ হয়নে অৰ্থাৎ x ইনটু কি হ'ব 21 সমান কি হ'ব ইনাৰ 3 ইনটু 5 হয়নে এতেকে x যদি ইয়াত থাকি যায় সেইফালে কি হৈ যাব ইয়াত চাই লওক এটা বস্তু মই ইয়াত লিখাত ভুল কৰিছোঁ ইয়াত কৈছে 3 ইজ টু ইয়াত 3 লগত ক্ষমা দিছে 5 and 21 অৰ্থাৎ এই দুইটা এটা ইস্তুত আছে ফাৰ্স্ট সংখ্যা দুইটা হ'ব এইটো মই ধৰিছোঁ ফাৰ্স্ট সংখ্যা xৰ লগত 3 ধৰি দিছোঁ অৰ্থাৎ নহয় সংখ্যাটো ইয়াত ইকুৱেশ্যন লোৱাটোৱে ভুল হৈছে এণ্ডৰ লগত 21 আছে মানে কি ইয়াত ইস্টু হৈ ইয়াত x ফাইন্ড আউট কৰিব লাগিব অৰ্থাৎ এই দুইটা হৈছে 3 ইজ টু 5 এনেকৈ দিছে আৰু এণ্ড 21 ইজ টু x ফাইন্ড আউট কৰিব লাগিব হয়নে এতেকে ইকুৱেশ্যনটো ভুল হৈছে পতাতে অৰ্থাৎ 3 ইজ টু 5 ডুৱেল ইজ টু কি হ'ব 21 ইনটু x 21 এনেকৈ হ'ব ইজ টু x হ'ব এতিয়া ঠিক হ'ব অৰ্থাৎ কি বুজিলোঁ যে n থাকিলে সেই সংখ্যাটোৰ লগত আমি x টো প্লাছ কৰিব লাগিব এতেকে ইয়াত আমি চাওঁ ইকুৱেশ্যনটো এতিয়া আউটাৰ 3x হয়নে 3 ইনটু x তাৰপিছত সমান ইনাৰ 5 ইনটু 21 ইনটু 5 তাৰপিছত ইয়াত 21 ইনটু 5 কিমান হ'ব 5 1 গুণে 5 5 2 গুণ 10 105 আৰু ইয়াত যদি x থাকি যায় 3 টো তলত আহি যাব ঠিক আছে এতিয়া যদি ইয়াক কাটি দিওঁ 10ত 3 কেইবাৰ যাব 3 3 গুণ 9 1 থাকিব 15 হ'ব 3 5 গুণ 15 35 এতেকে x সমান কিমান 35 অৰ্থাৎ এতেকে আমি ক'ব পাৰোঁ এনসাৰটো হ'ব আমাৰ কাৰণে 35 কাৰণ ইয়াত অলৰেডি দুটা দিছিল তিনটা দিছিল 3 5 21 x দিছিল x কিমান সমান পাইছোঁ 35 এতিয়া অপশ্যন চাম আমি আছে না নাই এ 24 b 35 অৰ্থাৎ এনসাৰ হৈ যাব b ঠিক আছে তাৰপিছত আপোনালোকৰ টাইপ 9 লৈ লৈছোঁ তাৰ ভিত্তিতো প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন হৈছে টাইপ 9ত আছে দুটা সংখ্যা অনুপাত 10:3 আৰু পাৰ্থক্য 49 হ'লে সংখ্যা দুটাৰ যোগফল কি হ'ব দুটা সংখ্যাৰ অনুপাত হৈছে ইমান আৰু পাৰ্থক্য দিছে 49 অৰ্থাৎ পাৰ্থক্য মানে কি বিয়োগফল হয়নে বিয়োগফলৰ কৰি তাৰপিছত যোগফল ফাইন্ড আউট কৰিব লাগে অৰ্থাৎ পাৰ্থক্য বুলি কোৱাৰ লগে লগে ইয়াত যদি আমি x ধৰি কৰোঁ বহুত দীঘল হ'ব এতিয়া ডাইৰেক্ট পাৰ্থক্য মানে 10 - 3 সমান কিমান হ'ব 10 - 3 কৰাৰ লগে লগে 10 - 3 7 হ'ব হয়নে এইটো হ'ব এই দুইটাৰ মাজত পাৰ্থক্য আৰু এই পাৰ্থক্য সমান কি দিছে পাৰ্থক্য সমান দিছে 49
পাৰ্থক্য সমান দিছে 49 এতেকে 1 কেনেকৈ ফাইণ্ড আউট কৰিম 1 টকা অৰ্থাৎ 1 ৰেচিও ফাইণ্ড আউট কৰিবলৈ কি হ'ব 49 ডিভাইডেড বাই 7 হৈ যাব হয়নে এতেকে 1 ৰেচিও সমান কি হৈ যাব 7 ঠিক আছে তেন্তে দিছে সংখ্যা দুটাৰ যোগফল কি হ'ব 1 ৰেচিও যদি 7 পাই গৈছো এতিয়া সংখ্যা দুটাৰ যোগফল কি হ'ব 10 into 7 এটা আৰু 10 into 3 into 7 এটা ঠিক আছে এতেকে 70 আৰু 7 3 গুণ 21 এতেকে সংখ্যা দুটা যোগফল কিমান হ'ব দুইটা যোগ কৰি দিম 91 সংখ্যা দুইটাৰ যোগফল এতেকে যদি সুধিলে হয় যে আপোনাৰ প্ৰথম সংখ্যাটো কি তেতিয়াহ'লে 70 দ্বিতীয় সংখ্যাটো কি 21 বোলে সংখ্যা দুটাৰ মাজত আকৌ বোলে পাৰ্থক্যৰ সংখ্যাটো কিমান তেতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিলে হ'লে হয়নে ইয়াৰ পৰা আৰু চাওক কুৱেশ্যন এটা হৈছে মোৰ মনত যেনেকৈ কুৱেশ্যনটো এক্সামত হয় চাব কুৱেশ্যনটো কি হৈছে কুৱেশ্যনটো হৈছে যে দুটা সংখ্যাৰ অনুপাত 10:3 আগত যেনেকৈ আছিল ইয়াত কিমান আছিল দুটা সংখ্যাৰ অনুপাত 10:3 আছিল কিন্তু পাৰ্থক্য দিছিল 49 ঠিক আছে এতিয়া ইয়াত দিছে কি দুটা সংখ্যাৰ অনুপাত 10:3 প্ৰথম সংখ্যাটো দিছে 70 যেনেকৈ আমি প্ৰথম সংখ্যাটো কিমান পাইছিলোঁ 10:7 কৰি 10 into 7 কৰি পাইছিলোঁ 70 পাইছিলোঁ হয়নে এতেকে প্ৰথম সংখ্যাটো আছিল 70 ইয়াত দি দিছে সেইটোৱে যে দুটা সংখ্যাৰ অনুপাত 10:3 প্ৰথম সংখ্যাটো যদি 70 হয় দ্বিতীয় সংখ্যাটো কি হ'ব আমি জানো দ্বিতীয় সংখ্যাটো 21 হয়নে এতেকে আমি ইকুৱেশ্যন জৰিয়তে ফাইণ্ড আউট কৰি চাম এতেকে প্ৰথম সংখ্যা বুলি কোৱাৰ লগে লগে প্ৰথম সংখ্যাত 10 সমান কিমান হৈছিল 70 হৈছিল এতেকে ডাইৰেক্ট কৰিম আমি ট্ৰিকৰ সহায়ত এক্সত ধৰি নাযাওঁ এতেকে 10 সমান কিমান আছিল 10 সমান 70 পাইছিলোঁ 10 ৰেচিও সমান 70 ঠিক আছে এতেকে দ্বিতীয়টো সংখ্যা কি পাইছিলোঁ দ্বিতীয় ৰেচিও দিয়া আছে কি 3 দিয়া আছে হয়নে 3 দিয়া আছে কিন্তু সংখ্যাটো দিয়া নাই তেতিয়াহ'লে যদি আমি সংখ্যাটো ফাইণ্ড আউট কৰিব লাগে কি কৰিব লাগিব প্ৰথম সংখ্যাৰ লগত দ্বিতীয় সংখ্যাটো ইনটু কৰিব লাগিব আৰু প্ৰথম সংখ্যাটোৰ যিটো ৰেচিও আছে সেইটো দি হৰণ কৰিব লাগিব এতেকে ইকুৱেশ্যনটো কি হ'ব প্ৰথম সংখ্যা 70 দ্বিতীয় সংখ্যাটো দিয়া নাই কিন্তু সংখ্যাটোৰ ৰেচিওটোতো আমাক দিছে 3 সেইকাৰণে সেইটোৰ লগত দুইটা যদি পূৰণ কৰি আমি প্ৰথম সংখ্যাৰ ৰেচিওৰে হৰণ কৰি দিওঁ এনসাৰটো ফাইণ্ড আউট হৈ যাব এতেকে ডিভাইড বাই কি হ'ব 10 ঠিক আছে এতিয়া 0 0 কেনসেল 7 3 গুণ কিমান 21 হৈ গ'ল ঠিক আছে তো ইয়াত আমি এনসাৰটো কিমান পাইছিলোঁ 21 পাইছিলোঁ এনেকৈ ট্ৰিকৰ সহায়ত কৰিব ঠিক আছে সংখ্যা দুইটা প্ৰথম সংখ্যাটো আৰু সেকেন্ড সংখ্যাটোৰ ৰেচিও ইনটু ডিভাইডেড বাই প্ৰথম সংখ্যাটোৰ ৰেচিও ঠিক আছে সংখ্যা দুইটা দ্বিতীয় সংখ্যাটো পাই যাম বলক ইয়াৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হৈছে কুৱেশ্যনটো আমি চাওঁ কুৱেশ্যনটো হৈছে দ্য ডিফাৰেন্স বিটুইন টু হোল নাম্বাৰ ইজ 66 দুটা সংখ্যাৰ মাজত পাৰ্থক্য বুলি কৈছে ডিফাৰেন্স মানে পাৰ্থক্য অৰ্থাৎ অসমীয়াত কেনেকৈ হ'ব যে সংখ্যা দুটাৰ মাজত পাৰ্থক্য হৈছে 66 তেন্তে ৰেচিও যদি 2:5 হয় তেতিয়াহ'লে সংখ্যা দুটা কি অৰ্থাৎ দ্য ৰেচিও অফ টু নাম্বাৰ ইজ 2:5 হোৱাট আৰ দ্য টু নাম্বাৰছ ঠিক আছে এতেকে আমি অকণমান আগত শিকি আহিছিলোঁ যদি পাৰ্থক্য হয় ৰেচিও দুইটা আমি কি কৰিব লাগে প্ৰথম বিয়োগ কৰি দিব লাগে অৰ্থাৎ 5ৰ পৰা আমি 2 কৰি দিম ট্ৰিকত কৰিম আমি ডাইৰেক্ট 5 সংখ্যা দুইটাৰ ৰেচিও কি দিছে 5 ডিফাৰেন্স ফাইণ্ড আউট কৰিব লাগে ডিফাৰেন্স 5 - 2 কৰিলে কিমান হৈ যাব 5 - 2 কৰি ইনটু 3 হৈ যাব আৰু ইয়াৰ ডিফাৰেন্সটো কি হ'ব লাগে সমান সমান হ'ব লাগে 66 হৈছে ডিফাৰেন্সটো কি হ'ব লাগে সমান সমান 66 এতেকে কি হ'ব এতেকে ইয়াত 66ৰ লগত কি হৈ যাব 1 ৰেচিও যদি ফাইণ্ড আউট কৰিব লাগে এই 3টো তলত আহি যাব এতেকে 3 যদি ইয়াক আমি কাটি দিওঁ কেইবাৰ যাব 3 2 গুণ 6 3 2 গুণ 22 হ'ল আমাৰ 1 ৰেচিও সমান কিমান হ'ল 22 এতেকে আমি ফাইণ্ড আউট কৰিব লাগে আর দ্য টু নাম্বাৰছ কি হ'ব প্ৰথম সংখ্যাটো হৈছিল আমাৰ কি 22 তেতিকে 1 ৰেচিও সমান সমান কিমান হৈছে 22 এতেকে প্ৰথম সংখ্যাৰ ৰেচিও আছিল 2:5 এতেকে 2 into 22 এটা সংখ্যা হ'ব সেকেন্ড ৰেচিও আছিল 5 into 22 এটা সংখ্যা হ'ব 22 2 গুণ 46 আৰু 5 22 গুণ কিমান হয় 110 এই দুইটা হ'ব সংখ্যা এটা হ'ব 44 আৰু এটা হ'ব 110 এতেকে এনসাৰত চাম ইয়াত আছে এটা 44 আৰু এটা 110 ঠিক আছে এটো হৈ যাব এনসাৰ তাৰপিছত এইটো পিএনআৰডি 18ত হৈছিল কুৱেশ্যনটো যে এ পাৰ্সন ডিভাইড হিজ property among his only son and two daughters in the ratio of 2:1:1
his son's property is worth Rs 60,000. Then what is total value of the property of the three that person? তেতিয়াহ'লে তেওঁৰ মানে দিছে কি যে এজন মানুহৰ এজন সন্তান আৰু দুইজন কি আছিল ছোৱালী আছিল, তেওঁলোকৰ ৰেচিঅ' হৈছে ইমান, ল'ৰাজনৰ যদি প্ৰপাৰ্টি হয় 60,000 টকা, তেন্তে তেওঁলোকৰ মানে ব্যক্তিজনৰ টোটেল প্ৰপাৰ্টি কিমান হ'ব? এতেকে ইয়াত কি বুলি কৈছে যে 2 সমান সমান কিমান বুলি কৈছে, ট্ৰিকত কৰিম আমি, যদি এক্সত গ'লে বহুত ডাঙৰ হ'ব এইটো। 2 সমান সমান কিমান হৈছে 60,000। 2:2 কাৰ চোৱা, হিজ অনলি সন এণ্ড 2 ডটাৰ্ছ। অনলি সন বুলি কোৱাৰ লগে লগে প্ৰথমজনে হ'ব 2 আৰু 2 ডটাৰ্ছ বুলি কোৱাৰ লগে লগে পিছৰ দুইটা হ'ব, অৰ্থাৎ হিজ সনছ প্ৰপাৰ্টি বুলি কিমান কৈছে 60,000, অৰ্থাৎ 2 ৰেচিঅ' সমান সমান কিমান 60,000 টকা। 2 ৰেচিঅ' যদি সমান 60,000 টকা হয়, 1 ৰেচিঅ' সমান কিমান টকা হ'ব? এতেকে 2 ৰেচিঅ' সমান সমান 60,000 টকা, 2 ৰেচিঅ' সমান সমান 60,000 টকা। তেতিয়া 1 ৰেচিঅ' সমান কিমান হ'ব? 1 ৰেচিঅ' সমান ইয়াৰ লগত আমি 2 হেৰি কৰি দিম, এতেকে 30,000 টকা পাম। 1 ৰেচিঅ' যদি 30,000 টকা হয়, এতিয়া আমি এনচাৰ ফাইণ্ড আউট কৰিব লাগিব। এতেকে 1 ৰেচিঅ' যদি 30,000 টকা হয়, তেওঁৰ সন্তানৰ কিমান হ'ব? 30 2 গুণ 60,000 টকা, ঠিক আছে। আৰু তেওঁৰ ছোৱালীৰ কিমান হ'ব? এগেইন 30,000 টকা, আকৌ ছোৱালীৰ কিমান হ'ব? 30,000 টকা। তেতেকে কিমান হ'ব টোটেল? টোটেল ৰেচিঅ' কিমান আছে? 2 1 3 1 4, 4 ৰেচিঅ' আছে, 4 ৰেচিঅ'। 1 ৰেচিঅ' সমান সমান কিমান পাইছোঁ? 30,000 টকা। 4 ৰেচিঅ' সমান 30,000 টকা কিমান হ'ব? 1,20,000 টকা, ঠিক আছে। এইটোৱে হৈ যাব এনচাৰ, হৈছে 1,20,000 টকা, ঠিক আছে। এতেকে এনচাৰো চাম ইয়াত আছে নাই, এইটো বি নম্বৰটো হৈ গৈছে এনচাৰ 1,20,000 টকা। এইটো আপোনালোকে ট্ৰিকত কৰিব, ঠিক আছে। বাকী যদি এক্স ধৰি কৰিব যায় না, তেতিয়াহ'লে বহুত সময় গুচি যাব। এতিয়া তাৰ ওপৰৰ কুৱেশ্যনটো আছে কি চাওঁ আমি। 20ত আহিছিল আসাম পুলিচত, এটা বেগত মুদ্ৰা আছিল 112 টকা। বেগটোত 1 টকা 50 পইচা আৰু 10 পইচাৰ মুদ্ৰাৰ অনুপাত আছিল ইমান। প্ৰশ্ন হ'ল 50 পইচাৰ মুদ্ৰা বেগটোত কিমান আছে? মুদ্ৰাৰ এটা টোটেলি বেলেগ চেপ্টাৰে হয় ৰেচিঅ'ত, ঠিক আছে। সেই চেপ্টাৰটো আমি শিকিব লাগিব অকণমান, তেতিয়াহ'লে সেই মুদ্ৰাৰ পৰা আমি এনচাৰবিলাক কৰিব পাৰিম। মুদ্ৰাৰ ওপৰত চাওঁ আমি, আৰু এটা কুৱেশ্যন আহিছিল মুদ্ৰাৰ ওপৰত। মুদ্ৰাৰ ওপৰত কুৱেশ্যনটো হৈছিল, আৰু এটা কুৱেশ্যন ক'ত বা আছিল, এইটো দেৱাশী হেজ টোটেল অফ 590 এছ কাৰেঞ্চি নোটছ ইন দ্য ডেনোমিনেশ্যন, হা। এনেকুৱা মুদ্ৰাৰ ওপৰত আৰু এটা কুৱেশ্যন হৈছে, অৰ্থাৎ মুদ্ৰাৰ ওপৰত এটা নে এটা কুৱেশ্যন হয়ে, প্ৰায়বোৰ এক্সামতে হয়, সেইকাৰণে মুদ্ৰা চেপ্টাৰটো ইম্পৰ্টেণ্ট হয়। এতেকে মুদ্ৰা চেপ্টাৰটো মই পাৰ্ট 3ত লৈ আহিম, অকণমান 5-6 মিনিটত ভিডিঅ' এটা হ'ব, সেইটো আমাৰ ইম্পৰ্টেণ্ট হ'ব। তাৰ আগত বলক আমি অকণমান কিতাপটো চাই লওঁ, কিতাপত কি আছে। নিয়োগ দৰ্পণ নামৰ কিতাপখন অকণমান চাইছোঁ। ইয়াত আছে আপোনালোকৰ ৰেচিঅ' পাৰ্টত দিয়া আছে, পেজ নাম্বাৰ 202। ইয়াত দিয়া আছে দুটা সংখ্যাৰ অনুপাত 7:13। যদি প্ৰথম সংখ্যাটো 39 হয়, তেন্তে দ্বিতীয় সংখ্যাটো কি হ'ব? ঠিক আছে। ইয়াত চাওক আপোনালোকে ইকুৱেশ্যনটো এক্স ধৰি কৰিছে, এক্স ধৰি কৰি কিমান দীঘল হৈছে? বহুত দীঘল হৈ গৈছে। এনেকৈ এক্স ধৰি কৰি বহুত দীঘল হৈছে। আপোনালোকে মই যিটো ট্ৰিকত শিকাইছোঁ, ঠিক আছে, সেই ট্ৰিকত কৰিব, ঠিক আছে, তেতিয়াহ'লে সহজ হৈ যাব। কুৱেশ্যন নম্বৰ 3টো আছে কি যে এটা আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত 7:2। আয়তটোৰ দিক 21 চেণ্টিমিটাৰ হ'লে প্ৰস্থ কিমান হ'ব? এইটো কি কৰিছে? এক্স ধৰি কৰিছে। এক্স ধৰি কৰিলে ইমান দীঘল হৈছে। এতিয়া আমি শ্বৰ্ট ট্ৰিকত কি পাইছিলোঁ যে ইয়াত দিয়া আছে দুটা সংখ্যাৰ দিক আৰু প্ৰস্থৰ অনুপাত 7:2। আয়তটোৰ দিক কিমান দিছে? 21 চেণ্টিমিটাৰ। অৰ্থাৎ দিক আৰু প্ৰস্থ, দিক কিমান আছে ইয়াত 7 হয়নে, আৰু প্ৰস্থ দিছে 2। প্ৰস্থৰ ৰেচিঅ' দিয়া আছে 2, দিগৰ যিটো ৰেচিঅ' এইটো 7 আছে, 7টোৰ মানটো ইয়াত দি দিছে 21। এতেকে আমি ইয়াত কি কৰিব পাৰোঁ? 21 পাতি দিব পাৰোঁ, ইনটু কি কৰিম? কাৰ লগত? যাৰ মান দিয়া নাই। কাৰ মান দিয়া নাই? 2ৰ মান দিয়া নাই, অৰ্থাৎ 2ৰ মানটো আমি ইনটু কৰি দিম, 2ৰ মান ইনটু কৰি দিম। এতেকে আমি হৰণ কৰি দিম কিহেৰে? যিটো ৰেচিঅ'ৰ মান দিয়া আছে, দিগৰ ৰেচিঅ' দিয়া আছে 7ৰে ইনটু কৰি দিম। ডাইৰেক্ট কৈছিলোঁ আমি, ঠিক আছে। এতিয়া যদি আমি কৰি দিওঁ, তেতিয়াহ'লে কিমান হৈ যাব? 42 হৈ যাব, আৰু ডিভাইড বাই 7 6 হৈ যাব এনচাৰ। এতেকে ডাইৰেক্ট চাওক এনচাৰটো কিমান হৈ যাব, অৰ্থাৎ প্ৰস্থ 6 চেণ্টিমিটাৰ। এতেকে এক্স ধৰি কৰিলে কিমান দীঘল হৈছে, হয়নে? এতেকে ডাইৰেক্ট আপোনালোকে কৰিব, বাছ
সহজ হৈ যাব। বাকী আৰু ইয়াত আছে সহজ সহজ পূৰ্বৱৰ্তী কি দিছে শিকাইছিলোঁ মই পাৰ্ট 1ত। তাৰপিছত দিছে 96টা কল অৰুণিমা আৰু বৰ্ণালীৰ মাজত 4:8 অনুপাতত ভগালে কোনে কিমানকৈ পাব। একেবাৰে সহজ, দুইটা আপোনালোকে যোগ কৰি দিব, যোগ কৰি তাৰপিছত আপোনালোকে এইটো হৰণ কৰি দিব, তেতিয়া 1 পাই যাব, বাছ হৈ যাব। 8 4 কিমান, 8 4 12, 12 যুগ 96ৰে আমি হৰণ কৰি দিওঁ, তেতিয়া পাই যাম কি 96, 8 আৰু 4 কিমান আছে 12, 12 8 গুণ কিমান 96 হয়, 12 8 গুণ 96, এতেকে 8 পাই গ'ল 1 এতেকে 8 × 4 কিমান হ'ব 8 4 গুণ 32 আৰু 8 8 গুণ 64, এইটোৱে হৈ যাব এনচাৰ। এনচাৰ ইমান কোৱা আছে নে নাই, কোৱা আছে। ইয়াৰ সমাধানটো চাওক, ইয়াৰ চাওক সমাধানটো কিমান দীঘলীয়া হৈছে হয়নে, এক্স ধৰি কৰিছে, ঠিক আছে। বাকীবিলাক আপোনালোকে চাই ল'ব, একেবাৰে সহজ আছে। ত্ৰিগুণানুপাত দিছে, এইবিলাক শিকাইছোঁ আমি, ঠিক আছে, চব শিকাইছোঁ। বিপৰীত অনুপাত দিছে, এইবিলাক চব শিকাইছোঁ। দ্বিঘানুপাত দিছে, এইবিলাক চব শিকাইছোঁ, ঠিক আছে। থেংক ইউ। ভিডিঅ' চাই যদি আপোনালোকে ভাল পাইছে লাইক এটা কৰক আৰু ছাবস্ক্ৰাইব কৰি লওক। আমাৰ ভিডিঅ'বিলাক গোটেইবোৰ এনালাইজৰ ওপৰতে থাকে, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ সৈতে থাকে, ঠিক আছে। থেংক ইউ।